তো চাওক ইউটিউবে প্ৰথম পে'মেণ্ট কেতিয়া দিয়ে তো ইউটিউবে আপোনাৰ প্ৰথম পে'মেণ্ট কেতিয়া দিয়ে বুলি ক'লে আপোনাৰ মানে কি ইউটিউবে প্ৰথম পে'মেণ্টটো পাবৰ কাৰণে মানে ইউটিউবৰ পৰা প্ৰথম পে'মেণ্টটো পাবৰ কাৰণে আপোনাৰ একাউণ্টছত থাকিব লাগিব মিনিমাম আপোনাৰ $100 মানে $100 মানে কি $100 মানে কি $100 আপোনাৰ একাউণ্টছত থাকিলেহে আপোনাৰ মানে কি সেই আপোনাৰ মানে কি ইউটিউবে সেই পে'মেণ্টটো আপোনাক দি দিব মানে কি উইথড্ৰ কৰি দিব বাট তাৰ আগতে এটা কথা বহুতৰ মাজত মানে কি এটা কনফিউজ হৈ থাকে মানে একচুৱেলি চাওক মানে কি ইউটিউবে মানে কি খুদ ইউটিউবৰ একাউণ্টটো থ্ৰু দি মানে কি পইচা দিয়ে বুলি ভাবে বহুতে ভাবে একচুৱেলি কনফিউজ হৈ থাকে এইটো বাট তেনেকুৱা নহয় মানে চাওক ইউটিউবে মানে কি ইউটিউব একাউণ্টটো থ্ৰু দি মানে কি পইচা কেতিয়াও নিদিয়ে যেতিয়া নেকি আপোনাৰ চেনেলটো মানে কি মনিটাইজ হৈ যাব মানে কি আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব আপোনাৰ মানে কি আফটাৰ মানে কি 1000 ছাবস্ক্ৰাইবাৰ আফটাৰ হেভিং মানে 1000 ছাবস্ক্ৰাইবাৰ এণ্ড হেভিং 4000 ৱাচ টাইম ঠিক আছে এইখিনি ক্লিয়াৰ হোৱাৰ পিছত যিহেতু আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব আৰু সেই মনিটাইজ হোৱাৰ পিছতে আপোনাৰ মানে কি এটা গুগল এডচেন্স নামৰ একাউণ্ট এটা ক্ৰিয়েট কৰি দিব ইউটিউবৰ পৰা খুব সিহঁতৰ পৰা দি দিব টেনশ্যন নাই তো সেই একাউণ্টটো মানে কি গুগল এডচেন্স সেই একাউণ্টটো গুগল এডচেন্স একাউণ্টটো থ্ৰু দিহে আপোনাক মানে কি ইউটিউবে পইচা দিব মানে কি ইউটিউবে পে'মেণ্টটো কৰিব ঠিক আছে আৰু মানে কি সেই এডচেন্স একাউণ্টটোৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক কৰে যি কৰে কৰিব পাৰে চ' তাতে মানে কি গোটেইবোৰ তাতে কৰিব লাগিব ঠিক আছে ইউটিউবৰ লগত কোনো লেনদেন নাই ইয়াতে ঠিক আছে তো সেইটো কমপ্লিট এটা বেলেগ মানে কি ছেপাৰেট একাউণ্ট হয় মানে কি গুগল এডচেন্স যাক কয় গুগল এডচেন্স এণ্ড ইউটিউব কমপ্লিট এটা বেলেগ এইটো জানিবই আৰু বাট মানে কি গুগল এডচেন্স কমপ্লিটলি এটা মানে কি বেলেগ একাউণ্ট সেইটো বাই দা ৱে মানে কি ইউটিউবৰ লগতে ৰিলেটেড যিহেতু মানে কি গুগলৰ প্ৰডাক্ট গুগল এডচেন্স হয় এইটো ঠিক আছে তো যি কি নহওক তেনেকুৱা এটা একাউণ্ট খুলি যাব আৰু সেই একাউণ্টটোৰ থ্ৰুতে আপোনাক পে'মেণ্ট কৰিব ঠিক আছে তো বহুতৰ মাজত এইটো কনফিউজ হৈ থাকে আৰু সেইকাৰণে কৈ দিলোঁ জনাই দিলোঁ তো যি কি নহওক চাওক মানে কি এতিয়া মানে কি সেই পে'মেণ্টটো পাবৰ কাৰণে আপোনাৰ সেই গুগল এডচেন্সটোত আপোনাৰ থাকিব লাগিব মিনিমাম কিমান মানে কি মিনিমাম আপোনাৰ থাকিব লাগে মানে $100 মানে কি $100 থাকিলেহে আপোনাৰ মানে কি ইউটিউবে সেই পে'মেণ্টটো আপোনাৰ প্ৰত্যেক মাহৰ যদি আপোনাৰ মান্থলি যদি আপোনাৰ সেই $100 ওপৰ হৈ যায় তো মানে কি সেই পে'মেণ্টটো আপোনাৰ মান্থলি পে' আউট কৰি থাকিব মানে কি মান্থলি দি থাকিব প্ৰত্যেক মাহৰ আপোনাৰ গুগল এডচেন্সে আপোনাৰ পইচাটো আপোনাক উইথড্ৰ কৰি দিয়ে আপোনাৰ মোটামুটি 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আপোনাৰ পে'মেণ্ট হৈ যায় ঠিক আছে টেনশ্যন নাই তো অকণমান বেলেগ ইয়াৰ নিয়মটো মানে কি প্ৰত্যেক মাহৰ 20 পৰা 25 তাৰিখৰ ভিতৰত আপোনাৰ যিমানখিনি এডচেন্স একাউণ্টত সোমাই আছে চ' সেইখিনি অট'মেটিক আপোনাৰ এডচেন্স মানে কি আপোনাৰ বেংকৰ একাউণ্ট হওক য'তেই নহওক তো তাতে আপোনাৰ উইথড্ৰ অট'মেটিক হৈ যাব ঠিক আছে এটা ভাল কথা মানে কি ছেপাৰেটকৈ গৈ পেলাই মানে কি তাতে বাৰে বাৰে উইথড্ৰ এনেকৈ কৰি থাকিব দৰকাৰ নাই মানে কি অট'মেটিক সোমাই যাব জাষ্ট মানে কি একবাৰ আপোনাৰ ওৱান টাইম ছেট আপ কৰি থ'ব লাগে মানে কি আপোনাৰ যোনটো একাউণ্টত লিংক কৰি থ'ব এই বেংক একাউণ্ট চ' তাতে মানে কি অট'মেটিক আপোনাৰ মানে কি প্ৰত্যেক মাহৰ আপোনাৰ 20 পৰা 25 তাৰিখৰ ভিতৰত আপোনাৰ পইচাটো সোমাই থাকিব টেনশ্যন নাই ঠিক আছে তাৰ কাৰণে কিন্তু আপোনাৰ একাউণ্টত থাকিব লাগিব মিনিমাম $100 মানে কি $100 ঠিক আছে আদাৰৱাইজ আপোনাৰ পে'মেণ্টটো মানে সিহঁতৰ পৰা উইথড্ৰ নহয় $100 নোহোৱালৈকে মানে কি নোহোৱালৈকে আপোনাৰ মানে কি পে'মেণ্টটো উইথড্ৰ কৰি নিদিয়ে সিহঁতে ঠিক আছে তো আৰু এটা কথা ইয়াতে মানে কি বহুতৰ মানে কি একচুৱেলি এনেকুৱা হৈ যায় মানে কেতিয়াবা মানে কি $100 নহয় বাট মানে কি আপোনাৰ মানে কি ইউটিউব একাউণ্টটো ছাপ'জ ডিলেট হৈ যায় তো ছাপ'জ মানে কি আপোনাৰ $50 আছিলে একাউণ্টটোত তো সিহঁতৰ পৰাতো পইচাটো কেতিয়াও নিদিয়ে তো কৰিব কি সেই $50টোতো এনেই খেদাব নোৱাৰি তো কৰিব কি তাৰ কাৰণে ওলাবৰ কাৰণে এটা বেলেগ প্ৰচেছ আছে মই তাৰ ওপৰত মানে কি ছেপাৰেট ভিডিঅ' বনাম বাৰু তো কথাখিনি এনেই চিম্পল হিচাপে কৈ দিওঁ মই তাৰ সেইখিনিও ওলাব পাৰে বাট মানে কি আপোনাৰ এডচেন্স একাউণ্টটো কমপ্লিটলি মানে কি ডিলেট কৰি দিব লাগিব মানে কি ডিলেট মানে আপোনাৰ ডিচেবল কৰি দিব তাৰপিছত মানে কি সেই পইচাখিনি ওলাব পাৰি টেনশ্যন নাই ঠিক আছে $50 হওক $60 হওক ওলাব পাৰি টেনশ্যন নাই $100 নহ'লেও মানে কি ওলাব পাৰি বাট এটাই কথা ইয়াতো মানে কি এটা কথা আছে আপোনাৰ মানে কি সেই একাউণ্টটো মানে কি মিনিমাম $10 ওপৰত থাকিব লাগিব মানে $10 মিনিমাম $10 থাকিব লাগিব আদাৰৱাইজ আপুনি নোৱাৰিব ওলাব ঠিক আছে চ' এইখিনি কথা তো গম পালে একচুৱেলি মানে কি ইউটিউবে প্ৰথম ফাৰ্ষ্ট পে'মেণ্ট কেতিয়া দিয়ে গম পালে চ' ইউটিউবে প্ৰথম পে'মেণ্ট কেতিয়া দিব বুলি তাৰ লগত কোনো কথা নাই বাট আপোনাৰ একাউণ্টত মিনিমাম আপোনাৰ $100 থাকিব লাগিব ঠিক আছে যদি আপোনাৰ $100 হৈ যায় চ' আপোনাৰ প্ৰতিটো মাহৰ আৰু মানে কি যদি প্ৰতিটো মাহৰ আপোনাৰ 20 পৰা 25 তাৰিখৰ ভিতৰত আপোনাক ইউটিউবে পে'মেণ্টটো কৰি থাকিব মানে পইচা দি থাকিব প্ৰত্যেক মাহৰ 20 পৰা 25 তাৰিখৰ ভিতৰত আপোনাৰ $100 হওক $200 হওক সেইখিনি আৰু মানে কি তো এইটোৱে কথা তো আশা কৰোঁ কথাখিনি নিশ্চয় বুজি পালে এণ্ড যদি এতিয়াও যদি আপোনাৰ মনত কিবা সন্দেহ মানে ডাউট হৈ আছে চ' অভিয়াছলি লেট মি ন' ইন দ্য কমেণ্ট বক্স খোলা থাকিব টেনশ্যন নাই কমেণ্ট বক্সত গৈ পেলাই আপোনাৰ মতামত আপুনি জনালে হ'ল টেনশ্যন নাই ঠিক আছে তো যি কি নহওক কথাখিনি নিশ্চয় বুজি পালে এণ্ড যদি কথাখিনি শুনি ভাল পালে চ' অভিয়াছলি এটা লাইক কৰি দিব
डू लाइक एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल। ठीक है, तो मिलते हैं फिर नेक्स्ट वीडियो पर। तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।